Please don't talk like a stupid, sir. Please don't talk like a stupid, sir. মূৰ্খৰ দৰে কথা নক'ব হঠাৎ তেওঁ ষ্টুপিড বুলি ক'লে গৌৰৱ গগৈক মূৰ্খ বুলি অভিহিত কৰিলে অসমৰ গৌৰৱ গগৈক মূৰ্খ বুলি কৈ দিয়াৰ লগে লগে গোটেই গৌৰৱ গগৈক মূৰ্খ বুলি অভিহিত কৰাৰ লগে লগে গোটেই সাংসদ জাঙুৰ খাই উঠিল সেইখিনি সময়ত সাংসদৰ কাম কাজ চলোৱাৰ বাবে সভাপতিৰ আসনত বহি আছিল অসমৰ দৰং ওদালগুৰিৰ MP দিলীপ শইকীয়া অসমৰ দিলীপ শইকীয়াই পৰিস্থিতি চম্ভালিব নোৱাৰাত ওম বিৰলা আহে কিন্তু ওম বিৰলা আৰু গৌৰৱ গগৈৰ মাজত যুক্তিৰ কটাকটি হয় গৌৰৱ গগৈ নিজৰ তীক্ষ্ণ বুদ্ধিমত্তা আৰু গভীৰ জ্ঞানৰ পৰিচয় দিয়ে সদনৰ মজিয়াত তেওঁ পুনৰ প্ৰমাণ কৰিলে যে কি কাৰণে কংগ্ৰেছ দলৰ তেওঁ ইমান প্ৰিয় আৰু ৰাহুল গান্ধীয়ে কিয় বিৰোধীৰ উপদলপতি পাতিছে আজি ৰাহুল গান্ধী নথকাৰ সময়ত বিৰোধীৰ দলপতিৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে গৌৰৱ গগৈ মূৰ্খ বুলি কোৱা অভিজিত গংগোপাধ্যায় এজন বিজেপিৰ দলৰ কলিকতাৰ সাংসদ হয় তেওঁ কলিকতা হাইকোৰ্টৰ প্ৰাক্তন জাজ আছে যোৱা ইলেকশ্যনৰ পূৰ্বে হঠাৎ তেওঁ পদত্যাগ দিছিল হাইকোৰ্টৰ জাজৰ পৰা কিন্তু পিছত গেৰুৱা দলত যোগদান কৰি ইলেকশ্যন খেলিলে আৰু সেইদিনা বাজেটৰ ওপৰত ডিছকাশ্যন চলি আছিল বিৰোধীৰ উপদলপতি গৌৰৱ গগৈ আৰু গংগোপাধ্যায়ৰ মাজত বাজেটৰ গভীৰতাক লৈ যুক্তিৰ কটাকটি হয় কিন্তু আচৰিত কথা যে এজন প্ৰাক্তন জাজে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই গৌৰৱ গগৈক ষ্টুপিড বুলি কৈ দিয়ে আচলতে NDAৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে দাখিল কৰা বাজেটক বিৰোধীয়ে সাধাৰণ নাগৰিকৰ বাবে একো নতুনত্ব নথকা বুলি কয় যদিও বিজেপিৰ MP অভিজিত গংগোপাধ্যায়ে গৌৰৱ গগৈক ষ্টুপিড বুলি কৈছিল কিন্তু গৌৰৱ গগৈক ওম বিৰলাই কি কৈছিল বুলি সোধাত তেওঁ ষ্টুপিড শব্দটো ব্যৱহাৰ নকৰি আনপাৰ্লিমেণ্ট ৱৰ্ড বুলিহে ক'লে তেওঁ ক'লে তেওঁ কোৱা আনপাৰ্লিমেণ্ট ৱৰ্ড কৈ মই এই পবিত্ৰ সদনৰ গৰিমাক আৰু আপোনাৰ মৰ্যাদা হ্ৰাস কৰিব নিবিচাৰোঁ Please don't talk like a stupid, sir. आप बताइए ना क्या बोला स्टूपिड बोला आप मास्टर से पूछिए आप बताइए ना क्या बोला ऐसा पार्लियामेंट्री शब्द कहा गया तो उसी अनपार्लियामेंट्री शब्द को मैं दोहरा के इस सदन को और आपकी गरिमा को मैं ইয়াৰ দ্বাৰা বুজা যায় যে তেওঁৰ উপস্থিত বুদ্ধি আৰু তাৎক্ষণিক জ্ঞান কিমান মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু গৌৰৱ গগৈ উত্তৰ যদি ভাল লাগিল ইয়েছ বুলি গৌৰৱ গগৈ উত্তৰ কমেণ্ট কৰিব জয় আই অসম